লাঞ্চত কি খালোঁ গধূলি আমি তিনিওটা ক'ত ওলাই গ'লোঁ লগতে গধূলিৰ চাহকাপনো কিহেৰে খালোঁ সকলো আপোনালোকক আজি ভিডিঅ'টো দেখুৱাম। দৰ্শকসকল মই মামনে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। আমিও বৰ্তমান ভালেই আছোঁ আৰু এতিয়া এয়া ৰাতিপুৱা নহয় মানে 11:30 মানেই হ'ল। আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু লাঞ্চ বনাব যাম। তাৰ আগতে মই বজাৰখন সামৰি লওঁ, মানে সঞ্জীৱে বজাৰ কৰি আনিলে। এয়া কি আনিলে চাওকচোন। এয়া দেখিছেনে কিমানবোৰ শাক চব্জি আনিছে দেখিছে। এয়া ব্ৰকলি, বিলাহী, পানীলাও, এয়া ধনিয়া, সিফালে আছে এয়া ফুলকবি আৰু এয়া মানে মই ওলাই থৈছোঁহে আৰু সঞ্জীৱে আনি থ'লে এতিয়া ফ্ৰিজত ভৰাম গোটেইখিনি। পালেং শাকখিনি ধুনীয়া একদম ফ্ৰেছ। আৰু এইফালে আছে এয়া ভেন্দি, তিতা কেৰেলা আৰু এইফালে আছে এয়া গাজৰ, বিট, কেপচিকাম সকলোখিনি আনিছে। সঞ্জীৱে কি জানেনে, মানে বজাৰ যদি যায় নহয় মানে যি শাক চব্জি দেখে সকলো যেন উঠাই আনিব সেনেকুৱা কৰে। মই শাক চব্জি খাই খুবেই ভাল পাওঁ, কিন্তু কথা হ'ল কি একেলগে ইমানবোৰ যদি আনে কোনটো খাম কোনটো নাখাম লাগে। আৰু ফ্ৰিজত থৈ খালে ইমান মানে ভালো নালাগে ন, টেষ্টটো কমি যায়। যিহেতু আমি তিনিজন মানুহৰ কাৰণে বহুতখিনি চব্জি বাৰু হোৱা নাই নে কওকচোন। আজি কেৱল শাক চব্জিহে বজাৰ কৰিছে, মাছ আছেই তাৰমানে আগতে আনি থোৱা। আৰু আজি ক'লোঁ যে মাংস চাংস নালাগে, মাছ আছে, মাছখিনি আগতে শেষ কৰি লওঁ, নহ'লে সেই একেই ফ্ৰিজত জমা হৈ থাকে। চ' এইখিনি সামৰি লওঁ মই প্ৰথমে। আৰু এয়া মই দুপৰীয়াৰ কাৰণে খোৱা বনাই আছোঁ। এয়া গোটেই মাছ মিক্স আৰু ইয়াতে মিছা মাছ, মোৱা মাছ, চন্দা মাছ, তাৰপিছত কৰতি মাছ সকলোবোৰ আছে। আমাৰ জীয়াই আকৌ এনেকৈ মাছ মুৰমুৰীয়াকৈ ভাজিলে খাই খুব ভাল পায়, সেইকাৰণে এয়া অলপমান মাছ এনেকৈ বনাইছোঁ। অলপ মাছৰ আঞ্জাও বনাম, কিহেৰে বনাম ৰ'ব আপোনালোকক দেখাই আছোঁ বাৰু। দাইল ভাত ইতিমধ্যে হৈছে মোৰ। এতিয়া এয়া গৰমে মাছখিনি ভাজি আছোঁ। আৰু এয়া চালাড বনাবৰ কাৰণে বিট, গাজৰ, বিলাহী, পিঁয়াজ কাটি লৈছোঁ। ধনিয়া পাত কেইডালমানো আনিছোঁ, ধুই পেলাই পাছত দি দিম। আৰু এয়া মই পানীলাওটো যে আনিছিলোঁ সেয়া এনেকৈ ৰুকি লৈছোঁ মিহিকৈ। আৰু ইয়াৰে আজি মাছ বনাম। মাছ এয়া কাৱৈ মাছ কেইটামান আছিলে, বেছি নাই, সেইকেইটাকে এয়া ভাজিছোঁ দুপৰীয়া সাজৰ কাৰণে। আৰু কাৱৈ মাছ বনাম পানীলাওৰে। আপোনালোকক নেদেখালোঁ, আপোনালোকে যিহেতু গমেই পায় আৰু পানীলাও আঞ্জানো কেনেকৈ বনায়। গতিকে এয়া চাওক মই বনালোঁ। মোৰ মাছৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে। আজি অকণমান গধূলি সময়ত ওলাইও যাম, সেইকাৰণে অলপ কমকৈ বনাইছোঁ যাতে ৰাতিলৈ একো নাথাকে আৰু বেছিকৈ থাকি গ'লে আকৌ ফ্ৰিজত থৈ খাব লাগিব। সেইকাৰণে পানীলাও দিয়া মাছৰ আঞ্জা খাই কোনে ভাল পায় কমেণ্ট কৰি জনাব। অলপমান কেঁচা ধনিয়া পাত দি দিছোঁ ৰ'ব, গোন্ধটোও ভাল লাগে তেতিয়া। আৰু এয়া মোৰ মাছৰ আঞ্জা প্ৰায় হৈছে, গতিকে এতিয়া খাই লওঁগৈ। ভাত পানী খাই শুলোঁ জানেনে। আৰু এয়া দেখিছে চকু মুখ একেবাৰে ফুলি কিবা হৈ গৈছে, ঠিকছে শুলোঁ, প্ৰায় 1.5 ঘণ্টামান শুলোঁ। আৰু এতিয়া ভাবিছোঁ চাহকাপ খাই লওঁ। অলপ মানে নিচা ভাৱ এটা আহি আছে, আকৌ অকণমান যেন শুম এনেকুৱা ভাৱ এটা লাগি থাকে বাৰু। এইটো সময়ত অলপ হয়েই বাৰু এনেকুৱা বতৰটোৰ কাৰণে। আৰু এয়া গাখীৰ গৰম কৰিছোঁ, আমাৰ জীয়াক দিম চকলেট মিল্ক, আৰু আমি খাম এয়া চাহ। আমাৰ কাৰণে এয়া চাহ বনাইছোঁ। আৰু চাহৰ লগত খাবলৈ কি বনালোঁ বাৰু চাওকচোন। এয়া কচৰি দেখিছেনে। নাই দেই, মিছাকৈ কৈছোঁ, কচৰি মই বনোৱা নাই। মই চাহ বনাওঁ মানে সঞ্জীৱে ওচৰৰ দোকানৰ পৰা কিনি আনিলে পিঁয়াজি কচৰি, তাৰে এতিয়া চাহকাপ খাই ল'ম। কৈছিলোঁ অথনি, যিহেতু আমি আজি বাহিৰত ডিনাৰ কৰিব যাম, গতিকে গধূলি আৰু হেভি খানা একো বনোৱা নাই। এই কচৰি আৰু চাহেই গধূলি চাহকাপ খাই ল'ম। কচৰি খাই ভাল পাই চাগে, মই কিন্তু খুবেই ভাল পাওঁ। বিশেষকৈ পিঁয়াজি কচৰিটো মোৰ বেছি খাই ভাল লাগে। আৰু মই অকলে খোৱা নাই দেই, সন্মুখত বাপেক জীয়েক দুয়োজনেই আছে, কিন্তু কি হয় কেমেৰাত ওলাবলৈ বেয়া পায়। আৰু মোকো তাকে সেয়ে জোকাই আছে যে তুমি কেমেৰাত দেখুৱাই খাই থাকা, আৰু আমি হ'লে নাখাওঁ, এনেকৈ কিবাকিবি জোকাই আছে। কিন্তু যিহেতু মই ভিডিঅ' বনাওঁ গতিকে আৰু দেখুৱাবলগীয়া হৈয়ে যায় নহয় জানো। আৰু এটা কথা সুধোঁ, আপোনালোকে বাৰু মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম আইডিটোৰ গৈ এবাৰ ভিজিট কৰিছেনে নাই? ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, প্লিজ এবাৰ চাব। ফেচবুকৰ পেজখনতো এবাৰ ফ'ল' কৰি দিব, নিশ্চয় সুখী হ'ম মই। আৰু এয়া আমি ৰেডি হৈ ওলাই আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ তিনিওজনে। আৰু এয়া পাইছোঁহি আমি জু তিনিআলি। আমি যাম বামুণী মৈদামত। একচুৱেলি আজি সঞ্জীৱৰ এজন ফ্ৰেণ্ডৰ ঘৰত আমাৰ ডিনাৰৰ নিমন্ত্ৰণ আছে, গতিকে আমি তিনিওজনে ওলাই আহিলোঁ। এয়া আৰু সেইখিনিকে অকণমান দিনটো কি ক'ত কৰিলোঁ আপোনালোকক দেখুৱালোঁ। নিশ্চয় চাই ভাল পালে, গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।
মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ গুড নাইট